টকা থাকিলে তুমি সমাজৰ মেইন মানুহ, বিশিষ্ট সমাজসেৱক। লাগিলে তুমি সাংঘাতিক বেয়া কামেই কৰা, পৃথিৱীৰ সৰ্বোচ্চ বেয়া কাম কৰা, তথাপিও সমাজৰ বাবে তুমি বিশিষ্ট সমাজসেৱক। টকা থাকিলে তুমি ঘৰখনৰ বাবে ভাল মানুহ, পৰিয়ালৰ বাবে তুমি নামী দামী মানুহ, আৰু মিতিৰ কুটুমৰ কাৰণেও তুমি আটাইতকৈ আপোন মানুহ। টকা যদি আছে তুমি মিতিৰ কুটুমৰ বাবে আপোন মানুহ। টকা থাকিলে তুমি ঘৰখনৰ আটাইতকৈ ভাল জোৱাই। টকা যদি আছে তোমাৰ ছোৱালী ঘৰৰ বাবে তুমি আটাইতকৈ ভাল। টকা থাকিলে তোমাৰ সৰ্বোচ্চ। টকা থাকিলে তুমি গাঁওখনৰ গাঁও প্ৰধান হ'লা। টকা থাকিলে গৰীবৰ তুমি বন্ধু হ'লা। টকা থাকিলে তুমি সকলোৰে এটা পাৱাৰফুল মানুহ হ'লা। মুঠতে টকা সকলো ক্ষেত্ৰতে টকা। যদি টকা নাই তেনেহ'লে তোমাৰ জীৱনত একোৱে নাই। টকা যদি আছে তুমি বন্ধুৰো তোমাৰ বন্ধু হ'ল, তোমাৰ বন্ধু ধেৰ থাকিব। টকা যদি আছে তুমি প্ৰকৃত বন্ধু হ'লা। টকা যদি নাই তুমি বন্ধুৰ যোগ্যও নহ'লা। এই ধৰণে টকাৰ লগতে বৰ্তমান সময়ত সকলোবোৰ সম্পৰ্ক তুলনা কৰা হয়। যিমানে যি নহওক, তুমি যদি আগত 1000 ডিগ্ৰী ল'লা, বহুত পঢ়া শুনা কৰিলা, তাৰ পাছতো যদি জীৱনত টকা নাই তেনেহ'লে তোমাৰ জীৱনত একোৱেই নাই। আৰু এনেধৰণৰ যি বৰ্তমান সময়ত মানসিকতা গঢ়ি উঠিছে, এই মানসিকতা আপোনালোক সকলোৱে জানে। ঘৰৰ জোৱাই ভাল জোৱাই হ'বলৈ হ'লেও টকা থাকিব লাগিব, আৰু ভাল সম্পৰ্ক ধৰি ৰাখিবলৈ হ'লেও টকা থাকিব লাগিব। পৰিয়ালত যদি সকলোৰে লগত সম্বন্ধ ভাল হৈ থাকিব লাগিব তেনেহ'লে টকা থাকিব লাগিব, নহ'লে তোমাক কোনেও চিনি নাপায়। বিপদৰ সময়তো যদি তোমাৰ ওচৰত টকা আছে অনায়েও সহায় কৰিব, যদি তোমাৰ ওচৰত টকা নাই কোনেও সহায় নকৰে। অৰ্থাৎ আজিৰ সময়ত সকলোবোৰ সম্পৰ্ক, সকলোবোৰ তেজ মঙহৰ সম্পৰ্ক বুলি ক'লেও কিন্তু এই সম্পৰ্কবোৰ কেৱল টকাৰ ওপৰত নিৰ্ভৰ কৰি আছে। যদি টকা নাই তেনেহ'লে জীৱনত একো নাই। টকাই এতিয়া সৰ্বপ্ৰথম সৰ্বমূল হৈ আছে। আৰু ইয়াৰ পাছতো যদি আমি কওঁ, বৰ্তমান সময়ত আমি আমাৰ সম্পৰ্কবোৰ তেজৰ সম্পৰ্ক, তেজ মঙহৰ সম্পৰ্ক সকলোবোৰ সুন্দৰকৈ ৰাখিব লাগে, তেনেহ'লে এইবোৰ মিছা, ধোৱা তুলসী পাত, এইবোৰ কেৱল এতিয়া টকাত গৈ আছে। যদি টকা নাই তোমাৰ জীৱনত একো নাই। টকা থাকিলে জীৱনত সকলো আছে, যদি টকা নাই তোমাৰ জীৱনত একো নাই। টকা থাকিলে তুমি সমাজৰ ডাঙৰ মানুহ, সমাজৰ বাবে তুমি একদম মেইন মানুহ। আৰু টকা থাকিলে তুমি ঘৰৰ স্বামী, আটাইতকৈ ভাল স্বামী। টকা থাকিলে তুমি ঘৰখনৰ আটাইতকৈ ভাল পিতৃ। টকা থাকিলে সম্পৰ্কীয় মানুহৰ বাবে তুমি আটাইতকৈ ভাল আপোন মানুহ। টকা থাকিলে পৰিয়ালৰ ভিতৰত তুমি আপোন মানুহ। টকা থাকিলে তুমি গাঁও প্ৰধান হ'লা। টকা থাকিলে তুমি বিশিষ্ট সমাজসেৱক হ'লা। যদি তোমাৰ মূৰত একোৱেই নাথাকক, লাগিলে টকা আছে তুমি বিশিষ্ট সমাজসেৱক, লাগিলে তুমি পৃথিৱীৰ সমস্ত বেয়া কাম কৰা, কিন্তু তোমাৰ ওচৰত টকা আছে, তাৰ বাবে তুমি সমাজৰ বিশিষ্ট সমাজসেৱক। টকা থকাৰ বাবে তুমি ঘৰখনৰ বাবে ভাল স্বামী, টকা থকাৰ বাবে পত্নীৰ বাবে ভাল স্বামী, টকা থকাৰ বাবে তুমি এই শাহুমাৰ বাবে বা জোৱাইক ভাল জোৱাই হ'ব পাৰিবা। মুঠতে টকা থাকিলে চব সম্ভৱ। টকা যদি জীৱনত আছে সকলো কৰিব পৰা যায়, সকলোতে তুমি ভাল সন্মান পাবা, ভাল মান সন্মান পাবা। টকাটোৱে মেইন। যদি টকা নাথাকে জীৱনত একো নাই। টকা তুমি বহুত ডিগ্ৰী লোৱা, পঢ়া শুনা কৰি যদি টকা নাই তুমি ঘৰত পৰি আছা, তাৰ বাবে তুমি এটা সমাজৰ অলাগতিয়াল পদাৰ্থ হ'বা। যদি টকা নাই তুমি সমাজৰ অলাগতিয়াল পদাৰ্থ। যদি জ্ঞান আছে, নলেজ আছে, সেই জ্ঞান নলেজ যদি তুমি ব্যৱহাৰ কৰিব পৰা নাই, হয় সেইটো ব্যৱহাৰো কৰিব লাগিব, কিন্তু টকা মেইন। জ্ঞান নলেজৰ উপৰিও টকাটো মেইন। যদি টকা নাথাকে তোমাৰ সমাজত একোৱেই নাই। টকা নাথাকিলে মুঠতে একো নাই।